वेलकम टू माय यूट्यूब चैनल एचआर एजुकेशनल हब मरমৰ ছাত্ৰ ছাত্ৰী সকল আজি আমি আলোচনা কৰিম ক্লাস 7 সায়েন্সৰ যেটো চ্যাপ্টাৰ 8 আছে এসিড ক্ষাৰক আৰু লৱণ এই চ্যাপ্টাৰৰ যেটো প্ৰশ্নাৱলী আছে প্ৰশ্নাৱলীৰ 100% কোৱেশ্চনৰ আনসাৰ আজি আমি আলোচনা কৰিম আৰু প্ৰতিটো চ্যাপ্টাৰৰ কাৰণে যিবোৰ ইম্পৰ্টেন্ট এমসিকিউ সেইবোৰ আমি আগৰ ভিডিঅ'টোত আলোচনা কৰিম মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকে আজিকালি গমে পাইছা যে আজিকালি সায়েন্সত তোমার এমসিকিউৰ ওপৰত বেছিকৈ গুৰুত্ব দিয়া হৈছে কাৰণ তোমাৰ যিকোনো কম্পিটিটিভ এক্সামত এমসিকিউবোৰ বেছিকৈ আহে তো মই যিবোৰ এমসিকিউ তোমালোকৰ কাৰণে হাজি উলিয়াইছো সেই এমসিকিউবোৰ তোমালোকৰ যিকোনো কম্পিটিটিভ এক্সামৰ কাৰণে তোমালোকৰ কাৰণে দৰকাৰী তো আৰম্ভ কৰিছো আজিৰ ভিডিঅ'টো ছয়ৰ প্ৰশ্নাৱলীৰ যেটো প্ৰথম প্ৰশ্ন হেতুত কি কৈছে শুদ্ধ উত্তৰটো বাছি উলিওৱা ক্ষাৰকৰ সোৱাদ কি হয় তিতা হয় এটো আমি সকলোৱে জানো ক্ষাৰকৰ সোৱাদ হৈছে তিতা ইয়াৰ শুদ্ধ উত্তৰটো হ'ব বি নম্বৰ 2 নম্বৰ প্ৰশ্নটো চোৱা 2 নম্বৰ প্ৰশ্নত কি কৈছে মাখনত থকা এসিড বিধৰ নাম কি সো মাখনত থকা এসিড বিধৰ নাম হৈছে ল্যাকটিক এসিড মৰমৰ ছাত্ৰ ছাত্ৰী সকল ইয়াতে তুমি আৰু এটা কথা মনত ৰাখিবা যেটো ল্যাকটিক এসিড আছে এই ল্যাকটিক এসিডটো গাখীৰত পোৱা যায় আৰু এটো উৎপন্ন কৰে ল্যাক্টোবেচিলাছ নামৰ এবিধ ব্যাকটেৰিয়াই যাৰ কাৰণে তোমাৰ গাখীৰ কি হয় দৈলৈ পৰিৱৰ্তন হয় আৰু এই ল্যাকটিক এসিডৰ কাৰণে তোমাৰ দৈৰ যেটো সোৱাদ হেতু কি হয় টেঙা হয় বুজি পালানে ইয়াৰ শুদ্ধ উত্তৰটো হ'ব সি নম্বৰ 3 নম্বৰ কোৱেশ্চন চোৱা কি কৈছে চূণ পানী এবিধ আমি যেটো পানৰ লগত চূণ খাও হেতু পানী যেটো আছে সেই চূণ পানীটো কি হয় ক্ষাৰক হয় ইয়াতে তুমি আৰু এটা কথা মনত ৰাখিবা যেটো চূণ পানী হয় হেতুৰ ৰাসায়নিক সংকেত হৈছে CaOH2 এটোৰ নাম হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড ঠিক আছে ইয়াৰ পিছত তোমাৰ 2 নম্বৰ যেটো প্ৰশ্ন হেতুত কি কৈছে 2 নম্বৰ প্ৰশ্নটো খালি ঠাই পূৰ কৰা এটা খালি ঠাই পূৰ কৰিবলৈ দিছে সাবুন পানীৰ দ্ৰৱত হালধি গুৰি যোগ কৰিলে দ্ৰৱৰ বৰণ কি হ'ব ৰঙা হ'ব মানে এটো তোমালোকে গমে পা কেতিয়াবা যদি তোমাৰ গাত খাদ্য বস্তু পৰে ৰন্ধা খাদ্য বস্তু পৰে বা তৰকাৰী পৰে তেতিয়া হলে তোমাৰ কি হয় যত তোমাৰ সাবুন লাগে তাতে হেতুৰ বৰণ কি হৈ যায় ৰঙা হৈ যায় কাৰণ সাবুন পানী হৈছে ক্ষাৰক আৰু হালধি ক্ষাৰকীয় মাধ্যমত ৰঙা ৰং প্ৰদৰ্শন কৰে বুজি পালানে 2 নম্বৰটো কি কৈছে চোৱা চূণ পানীত থকা ক্ষাৰকবিধ হল তো চূণ পানীতে বিধ ক্ষাৰক থাকে মই আগতেও কৈছো এটোৰ নাম হৈছে ক্যালসিয়াম হাইড্ৰক্সাইড আৰু ইয়াৰে সংকেত হৈছে CaOH2 ঠিক আছে 3 নম্বৰ চোৱা পৰুৱাই কামৰি দেহত ড্যাশ এসিড হুমাই দিয়ে কি এসিড হুমাই ফৰ্মিক এসিড আমি তো সকলোৱে জানো যে মৌমাখি বা পৰুৱাই কামৰিলে আমাৰ কি হয় গাটো জ্বলা-পোৰা কৰে কিহৰ কাৰণে জ্বলা-পোৰা কৰে কাৰণ এই ফৰ্মিক এসিডটো আমাৰ ভিতৰত ইনজেক্ট কৰে সেই কাৰণে গাটো জ্বলা-পোৰা কৰে ইয়াৰ পিছৰ প্ৰশ্নটো চোৱা ইয়াৰে কি কৈছে এটো স্যার ডি নাম্বার কোশ্চেনটো এটা একেবাৰে ইজি হয় ক্ষাৰকৰ সোৱাদ কেনেকুৱা তিতা ক্ষাৰকৰ সোৱাদ কেনেকুৱা তিতা হয় মৰমৰ ছাত্ৰ ছাত্ৰী সকল তোমালোকৰ যদি পিডিএফ ফাইল লাগে মই তোমালোকক হোৱাটসএপ নাম্বাৰ দিম তোমালোকে পিডিএফ ফাইল পাই যাবা ভিডিঅ'টো শেষলৈকে চাই থাকা তোমালোকক হোৱাটসএপ নাম্বাৰটো দি দিম 3 নম্বৰ প্ৰশ্ন 3 নম্বৰত কি কৈছে অতি চমু উত্তৰ লিখা মানে শৰ্টকাট আনসাৰ আমি লিখিব লাগে এই নম্বৰ প্ৰশ্নটোত কি কৈছে চোৱা ভিনেগাৰত থকা এসিডৰ নাম কি এটোৰ আনসাৰ তোমালোকে এনেদৰে লিখিবা ভিনেগাৰত থকা এসিডৰ নাম হল এসিটিক এসিড ঠিক আছে এসিটিক এসিড এটো ভিনেগাৰত থাকে আৰু ভিনেগাৰটো তোমালোকে চিনি পোৱা বিভিন্ন খাদ্য বস্তুত ব্যৱহাৰ কৰা হয় বা আচাৰ বনোৱাটো ব্যৱহাৰ কৰা হয় তো ভিনেগাৰ 2 নম্বৰ চোৱা ক্ষাৰকৰ ধৰ্ম দেখুৱা এবিধ লৱণৰ নাম লিখা যে ক্ষাৰকৰ ধৰ্ম মানে যিবোৰ লৱণ তিতা হয় সেইবোৰৰ নাম আমাক লিখিবলৈ দিছে ঠিক আছে তো ইয়াতে তুমি আনসাৰটো এনেদৰে লিখিবা ক্ষাৰকৰ ধৰ্ম দেখুৱা এবিধ লৱণৰ নাম হয় ইয়াতে এবিধ লিখিবলৈ দিছে মানে তুমি এটা নাম লিখিলেই হ'ব মই ইয়াতে দুটা দিছো এটা হৈছে এমোনিয়াম হাইড্ৰক্সাইড তাৰ পিছত ক্যালসিয়াম সালফেট একেটা কি হয় লৱণ হয় কিন্তু ক্ষাৰকীয় হয় বুজি পালা 3 নম্বৰ প্ৰশ্ন চোৱা কি কৈছে
প্ৰশমনত কি পদাৰ্থ উৎপন্ন হয় তো এটোৰ এনসার এনেদৰে লিখিবা প্ৰশমনত লৱণ উৎপন্ন হয় লগতে পানী উৎপন্ন হয় বা তুমি এটো ডাইৰেক্টলি এনেকৈ লিখিব পাৰা প্ৰশমনত লৱণ আৰু পানী উৎপন্ন হয় এটো লিখিলে হৈ যাব ঠিক আছে ইয়াৰে পিছত চা 4 নম্বৰ কোৱেশ্চনটো কি কৈছে শুদ্ধ বা অশুদ্ধ লিখা কমলা ৰসত ৰঙা লিটমাছ দিলে বৰণৰ সলনি নহয় এতে চা যেটো কমলা আছে কমলাটো টেঙা বস্তু হয় মানে টেঙা হলে কি আহিব তাতে এসিড থাকিব আৰু এসিডত ৰঙা লিটমাছ দিলে কোনো ধৰণৰ বৰণৰ পৰিৱৰ্তন নহয় এটো মনত ৰাখিবা কাৰণ তোমাৰ এসিডে নীলা লিটমাছে কি কৰে ৰঙা কৰে আৰু খাৰকে ৰঙা লিটমাছ নীলা কৰে যেহেতু এতে কমলা ৰসৰ কথা কৈছে তো কমলা ৰসত এসিড থাকে তো এসিডে ৰঙা লিটমাছৰ পৰিৱৰ্তন কৰিব নোৱাৰে কিন্তু যদি কমলা ৰসত যদি তুমি নীলা লিটমাছ দিয়া তেতিয়া হলে এটো কি হ'ব ৰঙালৈ পৰিৱৰ্তন হ'ব তো এই বাক্যটো কি হ'ব শুদ্ধ হ'ব বুজি পালানে 2 নম্বৰ প্ৰশ্নটো চা কাপোৰ ধোৱা সোডা আসলতে এবিধ লবণ এটো হসা হয় যেটো আমি কাপোৰ ধোৱা সোডা যে ইউজ কৰো বা ব্লিচিং পাউডাৰ যেটো আছে হেতু তোমাৰ কি হয় এবিধ লবণ হয় ঠিক আছে 3 নম্বৰ প্ৰশ্নটো চা ম্যাগনেসিয়াম হাইড্ৰক্সাইড এবিধ প্ৰতিৰোধী ঔষধ হিচাপে ব্যৱহাৰ কৰিব পাৰি এতে চা ম্যাগনেসিয়াম হাইড্ৰক্সাইডক আমি কি হিচাপে ব্যৱহাৰ কৰাৰ কথা কৈছে এসিড প্ৰতিৰোধী মানে এসিডক কি কৰিব পাৰে ৰোধ কৰিব পাৰে আৰু তেনেকুৱা ঔষধৰ কথা কৈছে ঔষধ হিচাপে ব্যৱহৃত কৰিব পাৰি সো যদি আমি ডাইৰেক্টলি ম্যাগনেসিয়াম হাইড্ৰক্সাইড যদি আমি ব্যৱহাৰ কৰো হেতু আমি ঔষধ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰো যদি এটো তোমাৰ বিভিন্ন ধৰণৰ ঔষধত ইনগ্ৰেডিয়েন্ট হিচাপে থাকে তেতিয়া হলে আমি ম্যাগনেসিয়াম হাইড্ৰক্সাইডক ব্যৱহাৰ কৰিব পাৰি ঠিক আছে কিন্তু ম্যাগনেসিয়াম হাইড্ৰক্সাইড এটা কি হয় ক্ষাৰক হয় এই ক্ষাৰকে তোমাৰ কি কৰিব পাৰে এসিডৰ ধৰ্মবোৰ নাশ কৰিব পাৰে বা প্ৰশমিত কৰিব পাৰে যদিও আমি ডাইৰেক্টলি ম্যাগনেসিয়াম হাইড্ৰক্সাইডটো এসিড প্ৰতিৰোধী কৰাৰ কাৰণে ঔষধ হিচাপে ব্যৱহাৰ কৰিব নোৱাৰো বুজি পালানে সালফিউৰিক এসিড হল জৈৱ এসিড এটো অশুদ্ধ হয় কাৰণ এতে কি গৈছে সালফিউৰিক এসিড হৈছে এটা সাংশ্লেষিক এসিড মানে এটো প্ৰকৃতিৰ পৰা পোৱা নাযায় আৰু জৈৱ এসিড মানে কি জৈৱ এসিড হেবোৰক কোৱা হয় যিবোৰ এসিড প্ৰকৃতিৰ পৰা পোৱা যায় এতিয়া সালফিউৰিক এসিডটো প্ৰকৃতিত পোৱা নাযায় এটো তোমাৰ মানুহে প্ৰস্তুত কৰে বেলেগ বেলেগ বস্তু লগ লগাই এই বাক্যটো কি হৈ যাব অশুদ্ধ হৈ যাব বুজি পালানে ইয়াৰে পিছৰ প্ৰশ্নটো চোৱা এটো ই নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা এবিধ খনিজ এসিডৰ উদাহৰণ হল নাইট্ৰিক এসিড এটো শুদ্ধ হয় খনিজ এসিড এবোৰক কোৱা হয় যিবোৰ এসিড তোমাৰ প্ৰাকৃতিকভাৱে পোৱা যায় লগতে হেবোৰত তোমাৰ অশুদ্ধিযুক্ত পদাৰ্থ কি হৈ থাকে মিহলি হৈ থাকে মানে এটো নাইট্ৰিক এসিডটো হৈছে এটা খনিজ এসিড ঠিক আছে 5 নম্বৰ প্ৰশ্নটো চোৱা চমু উত্তৰ লিখা এটোৰ উত্তৰ আমি লিখিব লাগে সূচক কাক বোলে এটা উদাহৰণ দিয়া এটো তো আমি জানোৱে সূচক কাক বোলে মৰমৰ ছাত্ৰ ছাত্ৰী সকল এটো তুমি এনেদৰে লিখিব পাৰিবা বেলেগ বেলেগ মাধ্যমত বেলেগ বেলেগ বৰণ দেখুৱা পদাৰ্থকে সূচক বুলি কোৱা হয় যেনে হালধি এটা সূচক হয় এটো চোৱা হালধি যদি তুমি খাৰকত দিয়া মানে চূণ পানী বা সাবুনৰ পানীত দিয়া তেতিয়া হলে হালধিৰ ৰং ৰঙা হৈ যাব হালধীয়া ৰংটো ৰঙালৈ পৰিৱৰ্তন হ'ব তাতে যদি তুমি নেমুৰ ৰস ব্যৱহাৰ কৰা এটা আকৌ হালধীয়া ৰঙলৈ পৰিৱৰ্তন হ'ব মানে এসিড মাধ্যমত এটা ৰং দেখুৱাব আৰু ক্ষাৰকীয় মাধ্যমত এটা ৰং দেখুৱাব মানে বেলেগ বেলেগ মাধ্যমত বেলেগ বেলেগ বৰণ দেখুৱালে গতিকে হালধীয়া এটা কি হয় সূচক হয় এৰ পিছত তোমাৰ যেটো লিটমাছ পেপাৰ আছে লিটমাছ হেতু এটা কি হয় সূচক হয় কাৰণ ই তোমাৰ ক্ষাৰকীয় মাধ্যমত তোমাৰ নীলা লিটমাছটো কোনো পৰিৱৰ্তন নহয় কিন্তু তোমাৰ লিটমাছটো যদি নীলা হয় আৰু তুমি যদি এসিডত দিয়া তেতিয়া হলে এটো ৰঙালৈ পৰিৱৰ্তন হ'ব আৰু ৰঙা লিটমাছ ক্ষাৰকত দিলে কি হ'ব নীলালৈ পৰিৱৰ্তন হ'ব বুজি পালা 2 নম্বৰ প্ৰশ্নটো কি কৈছে চোৱা জৈৱ এসিড কি দুবিধ এনে এসিডৰ নাম লিখা এটোৰ এনসার তুমি এনেদৰে লিখিবা যিবোৰ এসিড প্ৰকৃতিৰ পৰা পোৱা যায় সেইবোৰক জৈৱ এসিড বোলে উদাহৰণ স্বৰূপে ফৰ্মিক এসিড আৰু ফৰ্মিক এসিডটো ক'ত পোৱা যায় তোমাৰ যেটো মৌমাখিয়ে বিন্দিলে বা পৰুৱাই কামুৰিলে ফৰ্মিক এসিড আমাৰ ভিতৰত সোমাই দিয়ে ইয়াৰ পিছত আছে ট্যানিক এসিড ট্যানিক এসিডটো তোমাৰ চাহপাতত পোৱা যায় আমি যে চাহ খাও হেতু ট্যানিক এসিড পোৱা যায়
ঠিক আছে আৰু তোমাৰ এই দুটা লিখা বাদ দি তুমি এটো লিখিব পাৰা নেমু ভিনেগাৰ নেমু টেঙাটো কি থাকে জৈৱিক এসিড থাকে সাইট্ৰিক এসিড থাকে নেমু টেঙা তোমাৰ সাইট্ৰিক এসিড থাকে মই লিখি দিও তুমি এই দুটা লিখিব পাৰা তোমাৰ যি দুটা ভাল লাগে হেতু লিখিবা এটো সাইট্ৰিক এসিড থাকে আৰু ভিনেগাৰত তোমাৰ এসিটিক এসিড থাকে এসিটিক এসিড বুজি পালানে আৰু পিছত 3 নম্বৰ প্ৰশ্নটো চোৱা মাখন দৈ আৰু ভিনেগাৰত হোৱাত কিউ টেঙা এটা আমি সকলে জানো মাখন দৈ আৰু ভিনেগাৰ এইবোৰত কি থাকে এসিড থাকে সেই কাৰণে এইবোৰৰ হোৱাত কি হয় টেঙা হয় কাৰণ এসিডৰ হোৱাত কি হয় টেঙা হয় তো এটো লিখোতে তুমি এনেদৰে লিখিবা মাখন দৈ আৰু ভিনেগাৰৰ হোৱাত টেঙা কাৰণ ইয়াত ল্যাকটিক এসিড থাকে সেই কাৰণে ইহঁতৰ হোৱাত কি হয় টেঙা হয় বুজি পালানে এর পিছত ডি নাম্বার কোশ্চেনটো চোৱা খাৰকৰ সংজ্ঞা লিখা এটা উদাহৰণ দিয়া তো খাৰকৰ সংজ্ঞাটো তুমি বিভিন্ন ধৰণে দিব পাৰা তো তোমালোকৰ কিতাপত যেটো আছে হেতু মই লিখিছো যিবোৰ বস্তুৰ হোৱাত তিতা তাতে এসিড নাথাকে মানে যিবোৰ বস্তুৰ হোৱাত তিতা হেবোৰকে কি বুলি কয় খাৰক বুলি কয় বা তুমি এনেকৈ লিখিব পাৰা যে এসিডৰ ধৰ্ম প্ৰশমিত কৰিব পাৰে তাকে খাৰক বোলে এসিডৰ ধৰ্মটো কি কৰে নোহোৱা কৰে সেই কাৰণে তুমি চাবা তুমি যেতিয়া টেঙা বস্তুবোৰ খাই থাকা তাতে তুমি নিমখ মিহলি কৰাৰ লগে লগে তাৰ টেঙা স্বভাৱটো কমি আহে বা টেঙা ভাৱটো কমি আহে কাৰণ নিমখ যেটো তুমি যোগ কৰা নিমখ হৈছে এবিধ খাৰক আৰু যেটো তুমি টেঙা বস্তু খাই আছা তাতে এসিড থাকে তো এসিডৰ ধৰ্ম নিমখে কি কৰি দিয়ে প্ৰশমিত কৰে বা কমাই দিয়ে সেই কাৰণে হেতু টেঙা স্বভাৱটো কমি যায় ঠিক আছে তো উদাহৰণ তুমি দিবা সোডিয়াম হাইড্ৰক্সাইড ক্যালসিয়াম হাইড্ৰক্সাইড অ্যামোনিয়াম হাইড্ৰক্সাইড এই গুটেইবোৰ কি হয় তোমাৰ খাৰক হয় তো তোমাৰ এটা উদাহৰণ দিবলৈ দিছে তুমি এটা লিখিবা যদি দুটা তিনিটা দিয়ে তেতিয়াহলে হেইটা লিখিলে হৈ যাব এর পিছৰ প্ৰশ্নটো চোৱা এটো ই নম্বৰ প্ৰশ্নটো লবণ কাক বোলে তোমাৰ ঘৰত থকা দুবিধ লবণৰ নাম লিখা এটো তুমি এনসার এনেদৰে লিখিবা এসিড আৰু খাৰকৰ মিহলালে ৰাসায়নিক বিক্ৰিয়া ঘটে এসিড আৰু খাৰক মিহলালে ৰাসায়নিক বিক্ৰিয়া ঘটিব বিক্ৰিয়াৰ ফলত লবণ উৎপন্ন হয় বা তুমি এটো ডাইৰেক্টলি এনেকৈ লিখিব পাৰা এসিড আৰু খাৰকৰ বিক্ৰিয়াত যি নতুন পদাৰ্থ উৎপন্ন হয় তাকে তোমাৰ লবণ বুলি কোৱা হয় তুমি এটো লিখিব পাৰা এটো তোমাৰ ইচ্ছা তোমাৰ যেটো ভাল লাগে হেটো লিখিবা দুবিধ লবণৰ নাম হল ইয়াতে তোমাৰ আমাৰ ঘৰত যিবোৰ আমি ইউজ করি সেইবোৰৰ নাম লিখিবলৈ দিছে এটা হৈছে নিমখ নিমখটো আমাৰ কি হয় খাৰক হয় যেটো আমি ঘৰত ব্যৱহাৰ কৰো আৰু এটা হৈছে তোমাৰ খোৱা ছডা ঠিক আছে বা তোমাৰ এটো খোৱা ছডা তুমি এটো কাপোৰ ধোৱা ছডাও লিখিব পাৰা কাপোৰ ধোৱা ছডাটো কি হয় তোমাৰ কাপোৰ ধোৱা ছডাটো তোমাৰ লবণ হয় ঠিক আছে তাৰ পিছত এফ নম্বৰ প্ৰশ্নটো চোৱা মৰমৰ ছাত্ৰ ছাত্ৰী সকল এফ নম্বৰ প্ৰশ্নটো আলোচনা কৰাৰ আগতে তোমালোকক কৈছিলো যে তোমালোকৰ যদি পিডিএফ ফাইল লাগে পিডিএফ ফাইল পাই যাবা যদি তোমালোকৰ পিডিএফ ফাইল লাগে তেতিয়ালে 7002824673 এটো নম্বৰত হোৱাটসঅ্যাপ কৰিবা মই তোমালোকক পিডিএফ ফাইল প্ৰভাইড কৰিম তোমালোকে ক্লাস 6 ৰ পৰা ক্লাস 10 লৈকে সায়েন্স আৰু ম্যাথছৰ সকলো ধৰণৰ প্ৰশ্নৰ আনসাৰ এটো ইউটিউব চেনেলতে পাই যাবা গতিকে তোমালোকে চেনেলটো সাবস্ক্ৰাইব কৰা এফ নম্বৰ প্ৰশ্ন কি কৈছে চোৱা তোমাৰ ঘৰত খাৰক থকা এবিধ দ্ৰব্যৰ নাম লিখিবলৈ দিছে আমাৰ ঘৰত খাৰক থকা মানে যত খাৰক থাকে এটো এনসার তুমি এনেদৰে লিখিব পাৰিবা খাৰক থকা এবিধ দ্ৰব্যৰ নাম হল চুনপানী যেটো আমি ঘৰত ইউজ কৰো তোমাৰ পানৰ লগত খাও আৰু এটো মই আগতেও কৈছো চুনপানীৰ যেটো সংকেত CaOH2 এইবোৰ তোমালোকে অলপমান মনত ৰাখিবলৈ চেষ্টা কৰিবা কাৰণ এইবোৰ আপাৰ ক্লাছত লাগিব 7 8ত লাগিব 9 10ত লাগিব ঠিক আছে ইয়াৰ পিছত জি নম্বৰ কোশ্চন আৰু একেবাৰে শেষৰ প্ৰশ্ন এটোৰ এনসার তুমি কেনেদৰে লিখিবা এটো চোৱা প্ৰশ্নটো কি কৈছে তিনিটা পৰীক্ষানলীত যথাক্ৰমে নেমুৰ আৰু চুনপানী আৰু নিমখৰ দ্ৰব্য আছে এটাত আছে নেমুৰ এটাত আছে চুনপানী আৰু এটাত কি আছে নিমখ আছে এখন ৰঙা লিটমাছ কাগজেৰে এইবোৰক কেনেকৈ চিনাক্ত কৰিবা এটা চোৱা কেৱল কিন্তু তোমাক দিছে ৰঙা লিটমাছ তুমি এই ৰঙা লিটমাছৰ সহায়ত তুমি কি কৰিব লাগিব এই গুটেইখিনি তুমি এই তিনিটা দ্ৰব্য তুমি চিনাক্তকৰণ কৰিব লাগিব যে কোনটো এসিড হয় কোনটো খাৰক হয় আৰু কোনটো প্ৰশম হয় বুজি পালানে তো এটোৰ এনসার তুমি এনেদৰে লিখিব পাৰিবা এটো চোৱা এনেদৰে লিখিবা
চূণ পানী য'ত আমাৰ চূণ পানী আছে তাতে প্ৰথমতে আমি কি কৰিম ৰঙা লিটমাছটো ডুবাই দিম ঠিক আছে তো চূণ পানীত ৰঙা লিটমাছ ডুবালে নীলা হয় এতিয়া চোৱা ৰঙা লিটমাছ নীলা কোনে কৰে খাৰকে কৰে অৰ্থাৎ চূণ পানীত কি আছে খাৰক আছে বুজি পালানে একেবাৰে সিম্পল চূণ পানীত ৰঙা লিটমাছ ডুবালে নীলা হয় অৰ্থাৎ চূণ পানীত কি আছে খাৰক আছে কাৰণ তোমাৰ ৰঙা লিটমাছ নীলা কৰে কোনে খাৰকে বুজি পালানে তো চূণ পানীত কি থাকে খাৰক থাকে 2 নম্বৰটো তুমি এনেদৰে লিখিবা আর এতে চোৱা তোমাৰ ৰঙা লিটমাছটো চূণ পানীত ডুবাৰ লগে লগে কি হৈ গ'ল নীলা হৈ গ'ল এতিয়া তো নীলাটো হৈ গ'ল সেই নীলা লিটমাছটো আমি কি কৰিম নেমু ৰস য'ত আছে তাতে আমি এটো ডুবাই দিম ঠিক আছে তো নেমু ৰসত ডুবালে ৰঙা হয় এতিয়া চোৱা নীলা লিটমাছ ৰঙা কৰে কোনে এসিড অৰ্থাৎ নেমু ৰসত কি আছে এসিড আছে বুজি পালানে 3 নম্বৰটো এনেকে দৰে লিখিবা যে নিমখৰ দ্ৰৱত লিটমাছৰ কোনো পৰিৱৰ্তন নহয় অৰ্থাৎ নিমখৰ দ্ৰৱ কি আছে প্ৰথম দ্ৰৱ হেবোৰক কোৱা হয় যিবোৰ দ্ৰৱ তোমাৰ কি হয় এসিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটি যেটো লৱণ উৎপন্ন হয় হেতু তোমাৰ কি হয় প্ৰথম দ্ৰৱ হয় মানে এসিড নহয় ক্ষাৰক নহয় তাৰ মানে তোমাৰ কি নকৰে লিটমাছৰ বৰণৰ কোনো পৰিৱৰ্তন নকৰে